আজিৰ ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 6 পৰা। মই যোৱা বাকীকেইটা ভিডিঅ'ত মই অনুশীলনী 8.1 1 পৰা 5লৈকে মই কৰাই দিছোঁ আৰু লগতে এই অনুশীলনী 8.1 বা চেপ্টাৰটোৰ বিষয়ে ইয়াত কি আছে, কি সূত্ৰ পাম বা সূত্ৰবিলাক কেনেকৈ আমি মুখস্থ নকৰি বনাই ল'ব পাৰি, ইয়াৰ বিষয়ে মই এটা এক্সট্ৰা কৰি ভিডিঅ' এৰিছোঁ। সকলোৱে সেই ভিডিঅ'বোৰ চাই ল'ব। মই সেই ভিডিঅ'বোৰৰ লিংক বাৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, সকলোৱে গৈ ভিডিঅ'বোৰ চাই ল'বা। আজি আৰম্ভ কৰিম ইয়াৰ পৰা 6 নম্বৰ। কি ক'লে চোৱা, যদি একোণ আৰু বিকোণ সূক্ষ্মকোণ, সমকোণ মানে হৈছে যি কোণৰ মান 90 ডিগ্ৰী আৰু সূক্ষ্মকোণ মানে হৈছে যি কোণৰ মান 90তকৈ কম, যাতে cos A সমান cos B আৰু আমাক দি দিছে cos A ৰ লগত cos B কি সমান, তেন্তে দেখুৱাব লাগে, মানে আমি সিহঁতক দেখাই দিব লাগে যে আমাৰ A কোণ সমান B কোণ। তো ইয়াৰ পৰা আমি গম পালোঁ যে আমাক এটা ABC এটা সমকোণী ত্ৰিভুজ দৰকাৰ হ'ব যাৰ C কোণটো সমকোণ হ'ব, কাৰণ A কোণ আৰু B কোণ যদি সূক্ষ্মকোণ হয় তে C কোণটো সমকোণ হ'ব। বাকী আমাক cos A আৰু cos B দিয়া আছে আৰু আমি দেখুৱাব লাগে A কোণ সমান B কোণ। তো চোৱা অংকটো মই আৰম্ভ কৰোঁ। এতিয়া চোৱা, এইটো হৈছে আমাৰ 6 নম্বৰটো। দেখুৱাব লাগে কি A কোণ সমান B কোণ আৰু দিয়া আছে কি cos A সমান cos B। মই চিত্ৰ আঁকি লৈছোঁ। যিহেতু ABC সমকোণী ত্ৰিভুজৰ A আৰু Bটো সূক্ষ্মকোণ কৈছে, গতিকে আমাৰ Cটো আমাৰ কি পৰিব, সমকোণ, নহয় জানো? গতিকে আমি এই কিতাপৰ মতে গৈছোঁ যে cos A আৰু cos B সমান দি দিছে আৰু A কোণ সমান B কোণ আমি উলিয়াব লাগিব। ঠিকে আছে? এতিয়া কি দেখুৱাব লাগে আৰু কি দি আছে মই লিখি ল'লোঁ। এতিয়া বাকী অংকখিনি কৰি যাওঁ, চাই যাবা। এতিয়া cos A বুলি কওঁতে কচৰ সূত্ৰ লাগিব আৰু আমি জানো যে কচৰ সূত্ৰ ইয়াত চোৱা, মই বুজাইছিলোঁ এটা ভিডিঅ'ত। কচৰ সূত্ৰ আছিল কি B/H। তো এতিয়া মই কচৰ সূত্ৰ পাতো, আমাৰ কচৰ সূত্ৰ হ'ব তোমাৰ B/H সমান আকৌ cos B, ইয়াৰ সূত্ৰটো হ'ব আমাৰ B/H। A কোণৰ হৈ cos আৰু B কোণৰ হৈ cos, সূত্ৰটো এটাই হ'ব না, সূত্ৰ বেলেগ বেলেগ কেতিয়াও নহয়। এতিয়া cos A বুলি কওঁতে মানে A কোণৰ হৈ মই B মানে ভূমি, H মানে অতিভুজ, ইহঁতৰ মান দুটা বিচাৰিম। আৰু cos B বুলি কওঁতে B কোণৰ হৈ আৰু মই B আৰু H ইহঁত দুটাৰ মান বিচাৰিম। চোৱা, এতিয়া ফাৰ্ষ্ট A কোণৰ হৈ B কোণ পৰিব। মই যদি A কোণৰ হৈ B বিচাৰোঁ, তো A কোণৰ হৈ AB পৰিব মোৰ অতিভুজ অৰ্থাৎ H, AC পৰিব মোৰ V অৰ্থাৎ B অৰ্থাৎ ভূমি, আৰু BC পৰিব মোৰ P অৰ্থাৎ লম্ব। তো ইয়াততো আমাক বিৰ মান লাগে, তো A কোণৰ হৈ B পৰিব AC, তো আমি লিখি দিওঁ AC আৰু H হ'ব এইটো AB সমান। এইবাৰ আকৌ cos B মানে B কোণৰ হৈ ইয়াত দুটা বিচাৰিম। তো B কোণৰ হৈ যদি বিচাৰোঁ, B কোণৰ হৈ এইটো হৈছে বিৰ মান, এইটো হৈছে পিৰ মান আৰু এইটো হৈছে Hৰ মান। লাগে কি কাৰ মান, বিৰ মান। তো B কোণৰ হৈ B হ'ব BC আৰু H হ'ব এইটো AB, এইটো ঠিক আছে। এতিয়া চোৱা, এটা কথা যদি মন কৰোঁ, AC/AB BC/AB, আমি গম পালোঁ যে ইয়াৰ তলতো AB আছে, ইয়াৰ তলতো কি আছে AB, তো আমাৰ AB আৰু AB কেঞ্চেল হ'ব, থাকিব কি ইয়াৰ পৰা AC সমান BC। এইটো কি হ'ল আমাৰ AB কেঞ্চেল, ইয়াৰ পৰা কি দেখিল AC সমান BC। আমাক লাগে A কোণ সমান B কোণ, কিন্তু আমি কি পালোঁ AC সমান BC, অৰ্থাৎ আমাক লাগে দুটা কোণ সমান, কিন্তু আমি উলিয়ালোঁ দুটা বাহু সমান। কিন্তু কোনো কথা নাই, আমি জানো যে সমান বাহুৰ বিপৰীত কোণ সদায় সমান হয়। AC আৰু BC বাহু দুটা যদি সমান, আমি ক'ব পাৰিম AC আৰু BC বাহুৰ বিপৰীত কোণ হ'ব A কোণ আৰু B কোণ। ঠিক আছে? যদি AC বাহু আৰু BC বাহু সমান, তে AC আৰু BC বাহুৰ বিপৰীত কোণ হ'ব A কোণ আৰু B কোণ। আমি ক'ব পাৰিম যে এটাকে আমাৰ A কোণ সমান B কোণ। কাৰণটো কি,
সমান বাহুৰ বিপৰীত কোণ সদায় সমান সমান বাহুৰ বিপৰীত কোণ ঠিক আছে এইখিনি প্ৰমাণিত হ'ল সদায় মন কৰিবা সমান বাহুৰ বিপৰীত কোণ আৰু সমান কোণৰ বিপৰীত বাহু সদায় সমান হয় ঠিক আছে এইখিনি আৰু এতিয়া কুৱেশ্যন নম্বৰ 7 চোৱা কি ক'লে যদি cot থিটা ইজ ইকুৱেল টু 7/8 তেন্তে মান লোৱা এক নম্বৰত 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা ডিভাইড 1 প্লাছ কছ থিটা ইনটু 1 মাইনাছ কছ থিটা আৰু 2 নম্বৰত কৈছে cot স্কোৱাৰ থিটাৰ মান কি ক'লে যদি cot থিটাৰ মান 7/8 তেন্তে 1 নম্বৰ আৰু 2 নম্বৰত দুটা প্ৰশ্ন দিছে ইহঁতৰ মান উলিয়াব লাগে তেতিয়া চোৱা আমি এই অংকটো কৰিছোঁ মানে এনেকুৱা নিয়মটো আমি কৰিছোঁ কোনবিলাক নিয়মত এইবিলাক আমাৰ এইকেইটা অংকৰ নিয়মত 3 4 5 যিসকলে এই নিয়মৰ ভিডিঅ'কেইটা চাইছা তেওঁলোকৰ কাৰণে আজি অংকটো বহুত ইজি হ'ব এতিয়া আমি অংকটো কেনেকৈ কৰিম যে cot থিটা ইজ ইকুৱেল টু 7/8 দিয়া আছে আমি এইটো ব্যৱহাৰ কৰি আমি এটা ত্ৰিভুজৰ প্ৰথম তিনিটা বাহুৰ মান উলিয়াম তাৰ পাছত 1 নম্বৰ কৰিবলৈ আমাক কাৰ মান লাগিব সাইন থিটাৰ মান আৰু কছ থিটাৰ মান কাৰণ সাইন থিটা আৰু কছ থিটাৰ মান নোহোৱাকৈ আমি 1 নম্বৰ কৰিব নোৱাৰিম আৰু 2 নম্বৰ কৰিবলৈ আমাক লাগিব cot থিটাৰ মান আৰু cot থিটাৰ মান আমি ওপৰত পাই যাম 7/8 ঠিক আছে তো আমি প্ৰথম যেটো আমাক দি দিছে যে cot থিটা ইজ ইকুৱেল 7/8 আমি এইটো ব্যৱহাৰ কৰি আমাক প্ৰথম আমি কি উলিয়াব লাগিব ত্ৰিভুজৰ তিনিটা বাহুৰ মান অৰ্থাৎ পি বি আৰু এইচ পি মানে লম্ব বি মানে ভূমি এইচ মানে অতিভুজ এই তিনিটা বাহুৰ আমি মান উলিয়াই ল'ব লাগিব চোৱা ফাৰ্ষ্ট আমি কম দিয়া আছে কি দিয়া আছে এইটো কি দিয়া আছে আমাক দি দিছে cot থিটা ইজ ইকুৱেল 7/8 cot থিটা ইজ ইকুৱেল টু 7/8 এইটো এতিয়া আমি এইটো ব্যৱহাৰ কৰি কাৰ মান উলিয়াম পি বি আৰু এইচৰ মান এতিয়া আমি জানো যে কটৰ সূত্ৰ বুলি কওঁতে b/p হৈছে কটৰ সূত্ৰ এইকেইটা মই আগৰ ভিডিঅ'ত কৰাইছোঁ সকলোৱে গৈ চাই ল'বা এইফালে হ'ব আমাৰ 7/8 ইজ ইকুৱেল টু কি আছে নিয়মটো কে ধৰা হ'ল এইটো নিয়মত কৰিব লাগে এইটো অংক ঠিক আছে বাকি 5টা অংক চাই ল'বা মোৰ ইয়াৰ ভিডিঅ'বিলাকত গৈ এতিয়া আমি জানো যে ওপৰে ওপৰৰটোক পাব আৰু তলে তলৰটোক পাব অৰ্থাৎ বি হ'ব 7k আৰু পি হ'ব 8k মানে বিয়ে পাব 7ক পিয়ে পাব 8ক বিৰ মান কিমান হ'ব 7k বি হ'ব 7k আৰু পি হ'ব আমাৰ কিমান 8k তো মই কৈছিলোঁ যে অংক কৰিবলৈ আমাক লাগিব ত্ৰিভুজৰ তিনিটা বাহুৰ মান অৰ্থাৎ পি বি আৰু এইচ ইয়াত আমি দেখা পালোঁ যে বিৰ মান আছে আৰু পিৰ মান আছে নাই কাৰ মান এইচৰ মান তো আমি এইচৰ মান উলিয়াই ল'ব লাগিব এটাকে এইচৰ মান উলিয়াবৰ কাৰণে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব হৈছে এইচৰ মান উলিওৱাৰ কাৰণে এটা সূত্ৰ আছে পিৰ মান উলিয়াবৰ কাৰণে এটা সূত্ৰ আছে বিৰ মান উলিয়াবৰ কাৰণে এটা সূত্ৰ আছে মই যোৱা ভিডিঅ'কেইটাত মই ভালকৈ আলোচনা কৰিছোঁ তো আমি এইচ ওলোৱা সূত্ৰটো হৈছে যে √p² প্লাছ b² ঠিক আছে মন কৰিবা সবৰে সূত্ৰ আছে বি ওলোৱাৰ সূত্ৰ আছে পি ওলোৱাৰ সূত্ৰ আছে এতিয়া যেহেতু বি আৰু পিৰ মান আছে আমাক এইচৰ মান লাগিব গতিকে এইচৰ ওলোৱাৰ সূত্ৰ পাতিছোঁ এতিয়া চোৱা √p বুলি কওঁতে এইটো চোৱা 8k তো আমি পিৰ জেগাত কিমান পাতিম 8k পিৰ ওপৰত স্কোৱাৰ আছে আমি স্কোৱাৰ কৰিম প্লাছ বি হৈছে 7k বি হৈছে 7k ওপৰত আমি কি দি দিম স্কোৱাৰ এটা যদি কৰি যাওঁ এবারে কিমান হ'ব 8 স্কোয়ার পরে হ'ব 8 8 গুণ 64 আৰু k স্কোয়ার পরে হ'ব k স্কোয়ার প্লাস এবারে স্কোয়ারটো দুইটাই পাই আছে 7 স্কোয়ার পরে হ'ব 7 7 গুণ 49 আৰু k স্কোয়ার পরে হ'ব k স্কোয়ার এতিয়া বাকিখিনি চাই যাবা √64টা k স্কোয়ার লগত যদি মই 49টা k স্কোয়ার যোগ কৰি দিওঁ মোৰ টোটাল k স্কোয়ার কেটা হ'ব 113 k স্কোয়ার এতিয়া √113 k স্কোয়ারে কি বুজাইছে ইহঁতৰ বৰ্গমূল ল'ব লাগিব আৰু মই জানো যে 113 বৰ্গমূল হৈছে √113
কাৰণ 113 তেনেকৈ কোনো বৰ্গমূল উলিয়াব নোৱাৰি, গতিকে ইয়াৰ পৰা ৰুট অভাৰ থাকি যাব, কাৰণ 113 আৰু আমি ভাঙিব নোৱাৰিম, আৰু কে স্কোৱাৰৰ বৰ্গমূল কি হ'ব এটাকে, ঠিক আছে। তো এতিয়া চোৱা, আমি সদায় মন কৰিবা এইটো ব্যৱহাৰ কৰি আমি পি বি আৰু এইচ এই তিনিটা বাহুৰ মান উলিয়াম। তাৰপিছত আমাক যে কৈছে যে 1 নম্বৰ অংকটো কৰিবলৈ 1 আৰু 2 দুটা অংক কৰিবলৈ, ইয়াত কাৰ মান লাগিব, 1 নম্বৰ অংক কৰিবলৈ সাইন থিটাৰ মান লাগিব, আৰু তলত কাৰ মান লাগিব কছ থিটা, এইটো উলিয়াই ল'ম। আৰু 2 নম্বৰ অংক কৰিবলৈ কট থিটাৰ মান লাগিব, কিন্তু যিটো ওপৰত দি আছে 7/8। তো আমি গম পালোঁ যে এই দুটা অংক কৰিবলৈ আমি দুটা মান উলিয়াই ল'ব লাগিব আগতে, সাইন থিটা আৰু কছ থিটা। তো আমি উলিয়াই লওঁ, তেতিয়া আমাক কাৰ মান লাগিব, এতিয়া আমাক লাগিব সাইন থিটাৰ মান আৰু কছ থিটাৰ মান। এইটো যে সাইন থিটা বুলি কওঁতে সাইনৰ সূত্ৰ আছিল কি p/h, আৰু কছৰ সূত্ৰ আছিল b/h। এতিয়া পি বুলি কওঁতে এইটো ওপৰত পাই যাবা, পিৰ মান কিমান আছে 8k, তো এইটো আনি আমি পিৰ জেগাত বহাই দিওঁ, পিৰ যিটো মান 8k টো 8k বহাইছোঁ, এইচৰ মান চোৱা ইয়াত উলিয়াইছোঁ √113k, √113k, কে যদি আমি কেঞ্চেল কৰি দিওঁ কিমান পাইছোঁ 8/√113। ঠিক একেদৰে এইফালে বিৰ মান ওপৰত পাই যাবা 7k, ইয়াত আমি কিমান বহাম 7k, আৰু এইটো এইচৰ মান কিমান পাই আছোঁ √113k, দুইটাকে কাটি দিলে ওপৰত থাকিব 7/√113। আমি গম পালোঁ যে আমাৰ সাইন থিটাৰ মান 8/√113 আৰু কছ থিটাৰ মান 7/√113। এতিয়া আমি 1 নম্বৰ অংকটো কৰিব পাৰিম, ঠিক আছে। এতিয়া আমি 1 নম্বৰ অংকটো কৰিছোঁ, এইটো হৈছে আমাৰ 1 নম্বৰটো, 1 + সাইন থিটা হোল ইনটু 1 - সাইন থিটা ডিভাইড 1 + কছ থিটা হোল ইনটু 1 - কছ থিটা। তো এইটোতো আমাৰ এইটো ফৰ্মুলাত গৈ আছে, a + b হোল ইনটু a - b, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, কাৰণ এইটো যদি আমি a ধৰোঁ এইটো b হৈ আছে, আকৌ এইটো যদি a হয় এইটো b হৈ আছে, তে a + b হোল ইনটু a - b কি কৰিব লাগিব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, a হ'ব 1 স্কোৱাৰ আৰু b হ'ব সাইন স্কোৱাৰ। এইটো আমি ওপৰত কি কৰিব লাগিব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, a হ'ব 1 স্কোৱাৰ মাইনাছ b হ'ব সাইন স্কোৱাৰ থিটা, ঠিকে আছে। ঠিক একেদৰে চোৱা তলতো ছেম, a + b হোল ইনটু a - b, ইয়াতো আমি কি কৰিব লাগিব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, তো a হ'ব 1 স্কোৱাৰ মাইনাছ b হ'ব কছ স্কোৱাৰ থিটা, ঠিকে আছে। এইটো আমি কি সূত্ৰত পেলাইছোঁ a + b a - b, ফৰ্মুলা মতে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, ছেম একেদৰে এইটো a + b a - b, তো আমি কি ক'ম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। এতিয়া চোৱা, আমি জানো যে 1ক স্কোৱাৰ কৰিলে আমি কিমান পাম 1 পাম, আৰু সাইন স্কোৱাৰ কৰিলে সাইন স্কোৱাৰেই হ'ব, আকৌ 1ক স্কোৱাৰ কৰিলে 1 পাম, আকৌ কছ স্কোৱাৰ কৰিলে কছ স্কোৱাৰেই হ'ব। সেইটো চোৱা সূত্ৰ দুটা আছে যে 1ৰ পৰা যদি আমি সাইন স্কোৱাৰ বিয়োগ কৰোঁ কাক পোৱা যায় কছ স্কোৱাৰ, আকৌ 1ৰ পৰা যদি আমি কছ স্কোৱাৰ বিয়োগ কৰোঁ কাক পোৱা যাব সাইন স্কোৱাৰ, মানে 1 - সাইন স্কোৱাৰ থিটা কৰিলে কছ স্কোৱাৰ থিটা ওলাব, আকৌ 1 - কছ স্কোৱাৰ থিটা কৰিলে কোন ওলাব সাইন স্কোৱাৰ থিটা। তো ইয়াত আমি এপ্লাই কৰিম সূত্ৰ দুটা। এতিয়া চোৱা আমি বুজিলোঁ যে 1ৰ পৰা সাইন স্কোৱাৰ বিয়োগ কৰিলে কাক পোৱা যাব কছ স্কোৱাৰ থিটা। ঠিক একেদৰে আকৌ 1 স্কোৱাৰ মানেতো 1, 1ৰ পৰা যদি মই কছ স্কোৱাৰ বিয়োগ কৰোঁ কাক পোৱা যাব সাইন স্কোৱাৰ থিটা, হৈ গ'ল। এতিয়া চোৱা আমি ইয়াত সাইনৰ মান উলিয়াইছিলোঁ কিমান 8/√113, আৰু কছ থিটাৰ মান উলিয়াইছিলোঁ 7/√113। ইহঁতৰ নিজৰ নিজৰ ঠাইত মানবিলাক বহাই দিয়া। এতিয়া কছ থিটা বুলি কওঁতে এইটো কছৰ মান আছে, চোৱা কছ থিটাৰ মান কিমান ওলাইছে 7/√113, 7/√113। কছৰ ওপৰত যিহেতু স্কুৱেৰ আছে আমি কি কৰিব লাগিব স্কুৱেৰ, সাইন স্কোৱাৰ থিটা, অৰ্থাৎ সাইনৰ মান আমি ইয়াত পাই যাম 8/√113। যিহেতু সাইনৰ ওপৰত স্কুৱেৰ আছে আমিও তাৰ মানটোত কি কৰি দিম স্কুৱেৰ কৰি দিলোঁ এইটো। এতিয়া ইয়াৰ পৰা যদি আমি অলপ শ্বৰ্টকাট বুজোঁ চোৱা 7/√113 হোল স্কোৱাৰ 8/√113 হোল স্কোৱাৰ, ইয়াতো চোৱা √113 আছে,
ইয়াতো ৰুট অভাৰ 113 আছে তো আমি ক'ব পাৰিম ৰুট অভাৰ 113 লগত ৰুট অভাৰ 113 কেঞ্চেল তো ওপৰত থাকিব 7 স্কোৱাৰ তলত থাকিব 8 স্কোৱাৰ যদি ইয়াৰ পৰা 113 কেঞ্চেল হয় তেতিয়া থাকিব 7 স্কোৱাৰ আৰু 7 স্কোৱাৰ মানে কিমান হ'ব 40 আকৌ তলৰ পৰা যদি ৰুট অভাৰ 113 কেঞ্চেল থাকিব 8 স্কোৱাৰ আৰু 8 স্কোৱাৰ মানে কিমান হ'ব 64 এইখিনি ঠিক আছে এইটো হৈছে আমাৰ 1 নম্বৰটো নম্বৰটো চোৱা কি হৈছে কট স্কোৱাৰ থিটা কটৰ মান আমি প্ৰশ্নতে পাই যাম যে কটৰ মান কিমান আছিল 7/8 তো আমি ইয়াত কি লিখিম যে কটৰ মান লিখি দিম 7/8 খালি আমি এটা স্কোৱাৰ কৰি দিম কাৰণ যিহেতু কটৰ ওপৰত কি আছে স্কোৱাৰ আছে তো কিমান হ'ব ইয়াৰ পৰা 7 স্কোৱাৰ মানে 7 7 গুণ 49 8 স্কোৱাৰ মানে 8 8 গুণ কিমান হ'ব 64 ঠিক আছে তো আশা কৰোঁ অংকটো বুজি পাইছা তো আজিৰ ভিডিঅ'ত ইমানলৈ ইয়াৰ পিছৰ ভিডিঅ'ত মই বাকীকেইটা কৰাই দিম